কেন্দ্ৰীয় গৃহমন্ত্ৰী যিজন আজি দেৰগাঁৱত পুলিচ একাডেমি ইনগ্ৰেট কৰিবলৈ আহিছে, তেওঁক মই মাত্ৰ এটা চমু নমুনা দেখাবলৈ বিচাৰিছোঁ যে অসম আৰক্ষীক কেনেদৰে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একদম ইলিগেল কাম তেওঁলোকৰ পৰা কৰাই আছে। অসম আৰক্ষীসকলক ৰাজনৈতিক অস্ত্ৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰি আছে, তেওঁলোকৰ ফাইল বেয়া কৰি আছে, তেওঁলোকৰ প্ৰমোশ্যন হোৱা সুবিধাখিনি তাত তেওঁলোকে বাধা দি আছে আৰু বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান নিৰ্দেশ দি অসম আৰক্ষী আৰু আমাৰ গুৱাহাটী ন্যায়ালয়ৰ মাজত সংঘাত হওক সেই পৰ্যায়লৈ গৈ আছে। বাৰম্বাৰ গুৱাহাটী হাইকোৰ্টে, সুপ্ৰিম কোৰ্টে অসম আৰক্ষীক বাৰম্বাৰ নিৰ্দেশ দি আছে যে আপোনালোকে আইন উলংঘন নকৰিব, আপোনালোকে আইনটো ইলিগেলি ইণ্টাৰপ্ৰেট নকৰিব, বাৰম্বাৰ কঠোৰ নিৰ্দেশ দিয়ে গৈ আছে। তথাপিও বৰ্তমানৰ মুখ্যমন্ত্ৰী আজি অসম আৰক্ষীৰ পৰা এনেদৰে কাম কৰাইছে। নগাঁৱত দুজন আৰক্ষীৰ ওপৰত বৰ আক্ৰমণ হ'ল, তেওঁলোকক কেনেদৰে মাৰিলে, পিটিলে, সেইসকলক ক'ত গ'ল? যিসকলৰ নাম অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ল'লে, তাৰ ভিতৰত সেই 8জন মানুহ যিসকলে পুলিচক ধৰিছে, ডিঙিত এনেকৈ হাত দিছে, এনেকৈ পাঞ্চ কৰিছে, কিক কৰিছে, তেওঁলোকৰ মেচিন গান কাঢ়ি লৈ গৈছে, সেইসকলক অসম আৰক্ষী নধৰে কিয়? কি তেওঁলোকে বিজেপি দলৰ সদস্য। আৰু আজি এজন অধিবক্তাক মুখপাত্ৰ মাত্ৰ এটা টুইটৰ কাৰণে আমাক যি খবৰ দিছে, এটা টুইটৰ কাৰণে লখিমপুৰৰ পৰা ইমান পুলিচ বাহিনী আহিছে, কিন্তু যেতিয়া নগাঁও যেতিয়া 2জন কনষ্টেবলৰ ওপৰত ইমান বেয়াকৈ তেওঁলোকক মাৰিলে, পিটিলে, এতিয়া তেওঁলোকক অসম আৰক্ষী ধৰিব পৰা নাই। আজি অসম আৰক্ষী এনে একো সন্মান নাই। মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নমুনা দিছোঁ কি চাওক, এয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব অসম আৰক্ষী বেয়া ব্যৱহাৰ। কি যেতিয়া 2জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয় তেতিয়া মুখ্যমন্ত্ৰী নিমাতিকন্যা হৈ থাকে যেতিয়া 2জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয়। আজি কি মানৱ ডেকা ভগৱান নেকি? আজি কি পীযুষ হাজৰিকা ডাঙৰীয়া ভগৱান নেকি? আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভগৱান নেকি? আজি গোটেই বিজেপি দলটো ভগৱান নেকি? অসমৰ মানুহে আৰক্ষীক পিটিব পাৰে, কিন্তু ভগৱানৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, ভগৱানৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে, মানৱ ডেকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে, পীযুষ হাজৰিকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে, আৰু বিজেপি দল হ'লে পুলিচক পিটিব পাৰে। এয়া বাৰ্তা দিবলৈ বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, এয়া বাৰ্তা দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী, এয়া বাৰ্তা আজি অসম আৰক্ষীক দিবলৈ বিচাৰিছে কি তোমালোকৰ 2জন সতীৰ্থসকলক বিজেপি দলে মাৰিব পাৰে, পিটিব পাৰে, যে তোমালোকে নিমাত হৈ থাকিবা। আৰু যদি অসম আৰক্ষীক আমি ইলিগেল অৰ্ডাৰ দিওঁ, যি অৰ্ডাৰ তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিব, যি অৰ্ডাৰ তেওঁলোকৰ প্ৰমোশ্যনত বাধা দিব, যি অৰ্ডাৰ তেওঁলোকৰ ওপৰত পিছত গৈ কেছ হ'ব, যি অৰ্ডাৰ পিছত গৈ গুৱাহাটী হাইকোৰ্ট, সুপ্ৰিম কোৰ্টত তেওঁলোকে হাজিৰ হ'ব লাগিব, এনেধৰণৰ কামখিনি কৰাইছে। এনেধৰণৰ কামখিনি কৰি আজি কাক তেওঁলোকে বিপদত পেলাইছে? অসম আৰক্ষীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেদৰে অসম আৰক্ষীক ব্যৱহাৰ কৰি অসম আৰক্ষীসকলক বিপদত পেলাই আছে। আৰু সেইকাৰণে আৰক্ষীসকলৰ আজি তেওঁলোকেও জানে যে তেওঁলোকৰ পৰা ইলিগেল কাম কৰাই আছে, কিন্তু তেওঁলোকে বাধ্য, তেওঁলোকে ক'ব পৰা নাই, কিন্তু আমি গম পাইছোঁ, আমি খবৰ পাইছোঁ। আজি সেইকাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি এইখিনি বাৰ্তা কওক, আপোনালোকৰ সতীৰ্থসকলক সোধক কি গৃহমন্ত্ৰী আপোনালোকে পুলিচ একাডেমি দেৰগাঁৱত এইখিনি কথা শিকাবলৈ গৈছে নেকি? কি বিজেপিয়ে ইলিগেল কাম কৰালে আপোনালোকে মানি থাকক, নিমাত হৈ থাকক, আৰু 2জন সতীৰ্থৰ ওপৰত কোনোবা আক্ৰমণ কৰাৰ আগতে সুধিব লাগে কি আপোনালোকে বিজেপি নে বিজেপি নহয়, আৰু যদি বিজেপি হয় তেতিয়া নিমাত হৈ থাকিব লাগে। আমি বাৰম্বাৰ কৈছোঁ যে আমি ইয়াত আহিছোঁ, আমি চিটুৱেশ্যনটো চাবলৈ বিচাৰোঁ। এজন MP আৰু আমাৰ 2জন বিধায়কজনক আমাক ওপৰলৈ যাবলৈ নিদিলে। আমি কিবা আইন ভংগ কৰিছোঁ নেকি? আমি কেছটো জানিবলৈ বিচাৰোঁ, আমিও জানিবলৈ বিচাৰোঁ, যাৰ ফলত বিধানসভাত
অসম আৰক্ষীক কেনেদৰে ৰাজনীতিকৰণ কৰা গৈছে আমাৰ বিধায়কসকলে উত্থাপন কৰিব পাৰিব। আমিও কেছৰ ডিটেইলছ ল'বলৈ বিচাৰোঁ। আমিও কেছ ল'বলৈ বিচাৰোঁ। কেইজন এমপি এটা প্ৰট'কল থাকে, লোকসভাৰ প্ৰট'কল থাকে। কিন্তু আজি অসম আৰক্ষী যিদৰে এজন এমপিক যিদৰে নিজৰ কৰ্পৰেশ্যন দিব লাগে, সমৰ্থন জনাব লাগে, আইন পালন কৰিব লাগে, প্ৰট'কল পালন কৰিব লাগে, এটাও কৰা নাই। অলপ দিন আগতেই অসম আৰক্ষীৰ ৰূপহী অচিত কেনেদৰে এজন সাংসদজনক মিছলিড কৰিলে সিহঁতৰ ভিতৰত উত্থাপন হ'ল। আৰু সকলোৱে জানে, ৰাইজ চাই আছে। যদি কোনোবাই ভাবে যে ৰাইজে চোৱা নাই, ৰাইজে মন দিয়া নাই, গোটেইখিনি কথা ৰাইজে চাই আছে। আৰু এই গোটেইখিনি একশ্যন চব ফাইলত থাকিব। এইবোৰ চব কোন এনেধৰণৰ ইলিগেল কাম কৰিছে কোৰ্টৰ কগনিচেঞ্চ ল'ব। আৰু আমিও ৰাইজৰ প্ৰতিনিধি হিচাপে আমিও কগনিচেঞ্চ ল'ম যে ইলিগেল কামখিনি কোনে কৰি আছে। ইলিগেল কাম কৰা কোনো মানে নাই। এজন অসমৰ আৰক্ষী বিষয়াই ক'ব পাৰে যে মই সংবিধানৰ শপত লৈছোঁ, মই কোনো ৰাজনৈতিক দলৰ শপত লোৱা নাই, মই সংবিধানৰ শপত লৈছোঁ। আৰু যদি অসম আৰক্ষীৰ পৰা ইলিগেল কাম কৰাবলৈ বিচাৰে, অসম আৰক্ষী তেওঁলোকৰ অধিকাৰ যে অৰ্ডাৰটো ৰিটাৰ্ণত লওক। কোনজন ৰাজনৈতিক এই ব্যক্তি আছে যিজনে অসম আৰক্ষীক ইলিগেল অৰ্ডাৰ দিছে, এইটো ৰিটাৰ্ণত লওক। ৰিটাৰ্ণত দিবলৈ সাহস আছে। যদি কোনোবাই কৈছে যে এই দুয়োজন নগাঁও পুলিচৰ ওপৰত আক্ৰমণ কৰা মানুহক ধৰিব নালাগে, সেই অৰ্ডাৰটো ৰিটাৰ্ণক দিয়ক। আমি জানিবলৈ বিচাৰোঁ